এই অঞ্চলটোত মানে সীমামূলীয়া অঞ্চলৰ যিখিনি মানুহৰ যিখিনি স্থানীয় মানুহৰ যিখিনি ভাবুকি এই ক্ষেত্ৰত কি ক'ব? এতিয়া স্থানীয় মানুহৰ ভাবুকি বুলি ক'লেতো ইয়াততো বহুতখিনিয়ে মানে স্থানীয় মানুহ এতিয়া ভয় লগা অৱস্থা হৈ গৈছে। আজি আমি দেখা পাওঁ ইয়াৰ পৰা 500 মিটাৰো দূৰ নাই, এইখিনি ওচৰতে অসম আৰক্ষীৰ পুলিচ বুলি কিনে জানি কিনে তেওঁৰ গাড়ী এনেকৈ জ্বলাব পাৰে যদি তেওঁলোকে যে আমাৰ মানে সাধাৰণ মানুহৰ যে একো কৰিব নোৱাৰে এইটো কথাটো আমি ভাবিব নোৱাৰোঁ। ইহঁতে যাৰ মানে এনেকুৱা হৈছে এতিয়া ইহঁতে দিনে দিনে এটা লাম্পিক লৈ কিনে তেওঁলোকে এটা প্ৰচেছ কৰি যাই আছে। আগতো তাৰমানে এই প্ৰথম এই আপোনাৰ এই আমাৰ উমলি নদী বুলি কয় তাত এটা মানে থানা বহাবৰ কাৰণে আমাৰ অসম চৰকাৰৰ পৰা কৰিছিল। তাতো তেওঁলোকে চবেই মিলি কিনে তাত মানে থানা ৰাখি মানে বহিবই নিদিল। আজি তেওঁলোকে তাতে খাইছে ঘৰ আজি কিনে বহি আছে। এতিয়া মানে এনেকৈ কৰি কৰি এই উমলি বস্তিটো তেওঁলোকে তেনেকৈ কৰি কৰি নিজৰ এটা মানে কেম্প স্থাপন কৰি ল'ল। এনেকৈ কৰি কৰি মানে তেওঁলোকে দিনে দিনে এটা ষ্টেপ আগবাঢ়ি আছে। আৰু আমাৰ মানে যিখিনি মানে এতিয়া দেখা মতে আমাৰ লাম্পিটো এতিয়া বহুত মানে সীমা বিষয় লৈ কিনে আজি চৰকাৰে গুৰুত্ব নিদিয়াটো কিয়ৰ কাৰণে মই এইটো মানে নাজানো। আজি মানে এটা চিন্তাৰ বিষয় হৈছে ইয়াত যে কোনো দিন মানে প্ৰটেকশ্যন কি আছে বুলি আমি তাৰমানে ক'ব নোৱাৰোঁ। এতিয়া এনেকুৱা যদি পুলিচৰে গাড়ীৰ ওপৰতে আক্ৰমণ কৰিব পাৰে আৰু সাধাৰণ পাব্লিকে আৰু কি কৰিব পাৰিব। সেইটো কাৰণে এইটো লাম্পিটো তাহাঁতে তাৰমানে আজি দুখাই দিছে যে আমাৰ কিমান মানে পাৱাৰ আছে, আমি কি কৰিব পাৰোঁ, আমাৰ কিমান শক্তি আছে, এইটো মানে শক্তি প্ৰদৰ্শন কৰিছে। এইটো শক্তি প্ৰদৰ্শন তেওঁলোকে আজিৰ পৰা নহয় আগৰ পৰাই কৰি আহি আছে। আৰু আমাৰ সঁচাই আমাৰ অলপ হ'লেও দুৰ্বল আছে। মই মানে দুৰ্বল মানে নিজকে আজি মানে এটা মই এক সময়ত তাৰমানে মোকো মেঘালয় পুলিচে ধৰি লৈছিল। এইটো মানে সঁচা কথা। মই VDP ছেক্ৰেটাৰী আছিলোঁ। এইটোও মানে কি বিষয়ক লৈ এটা ৰাস্তা বনোৱা বিষয়ক লৈ কিনে এটা ৰাম মন্দিৰত যোৱা ৰাস্তা বনাইছিলোঁ। তাৰ পৰা মোক এই ৰাস্তাৰে লৈ গৈছিল। সেইদিনাও চাগে ইয়াত যদি প্ৰটেকশ্যন থাকিলে মোক ইয়াৰ পৰা ল'ব নোৱাৰিলে। কিন্তু মই আশা কৰিছিলোঁ লাম্পিৰ পৰা ইফালে লৈ আহাতে চাগে মোক অপাৰ লাম্পি কেম্পততো ৰাখিব নেকি। তেতিয়া তাৰমানে চিন্তা কৰিলোঁ, ইয়াতো কাকো দেখা নাপালোঁ। তাৰপিছত ইয়াৰ পৰা ইফালে যোৱাৰ পিছত আৰু মই ভাবিলোঁ যে এতিয়া আৰু যি হ'ব মোৰ ভগৱানৰ ওপৰতে এই ভৰসা বুলি কিনে গুচি গ'লোঁ। আৰু সন্দেহ মানে আজি সঁচা কথা ক'ব গ'লে আমি মানে আজি মোকতো ক'ব গ'লে আজি বহুত মানে খাচী সম্প্ৰদায়ৰ পৰাও মেঘালয় পুলিচে বহুতবাৰ মোৰ ঘৰত যাই কিনেও মানে উঠাবও গৈছিল। আৰু বহুতবাৰ মই এতিয়া নষ্টেঙত যাই কিনে মই দুইবাৰমানতো মই এই নষ্টেং এইত গৈছোঁ, DC কোৰ্টত গৈছোঁ। কেছ হৈছে মোৰ। কেছ হোৱাৰ কাৰণে তাৰ পৰা নটিচ আহে। এতিয়া নটিচত নগ'লে তেওঁলোকে আহি কিনে মানে বিভিন্ন ধৰণৰ ভাবুকি দিয়ে। যদি এনেকুৱা নহয় ৱাৰেণ্ট আহি কিনে আপোনাক ধৰি ল'ব কিবা কৰি এনেকৈ মানে বিভিন্ন মানে সমস্যাত ভুগি আছোঁ। মই এইটো কাৰণে এদিনা এটা দুখত তাৰমানে এটা মই এইটো VDP কথাটো এইটো ৰিজন দিব বিচাৰিছিলোঁ মানে SP ছাৰৰ আগত। তাৰমানে এনেকৈ যদি কৰি কিনে ভৱিষ্যত তাৰমানে ময়ো এটা ক'ৰবাত ইহঁতৰ জালত ফাঁচি যাম বুলি মোৰ এটা মানে চিন্তা ধাৰণা মানে আহি গৈছে। আৰু মোৰ পৰিবাৰো আজি লাম্পিত থাকিব নোৱাৰা অৱস্থা হৈছে। মই বকতে মানে থৈ কিনে পঢ়াব লগা অৱস্থা হৈছে। কিয়নো ইয়াত তাৰমানে অলপ আগুৱাই গ'লে মানে অলপ মানে ভয় হৈছে। এতিয়া মানে আমি যদি অলপ কিবা নিজৰ এটা মাতৃভূমিৰ কাৰণে যদি আগবাঢ়ি যাওঁ তাতো মানে অলপ আমাৰ কিছুমানৰ পৰা তাৰমানে বাধা আহে। এইটো কথাটো তাৰমানে স্পষ্ট কথা। সেইটো কাৰণে আমাৰ চিন্তাৰ বিষয় হৈছে এইটো চৰকাৰে অতি শীঘ্ৰে তাৰমানে এই সীমা সমস্যাটো সমাধান কৰি দিলে আমাৰ ইয়াৰ ৰাইজে নথৈ ভাল পালে। ঘটনাটো কি হৈছিলে? ঘটনাটো কালি ৰাতিপুৱা 3টা চাৰে 3টা বাজি মাজত হৈছে। আৰু ইয়াত পৰা যোনটো গাড়ী ইয়াত থৈছে এই গাড়ীটো মানে বাটলাইনৰে আছিলে। এই তাতে মানে ৰাস্তা নাই বুলি কিনে ইয়াতে থৈছে গাড়ীটো। আৰু ইয়াত পৰা মানে কেম্পটো মানে য'ত এইটো কেম্প আছে 200 মিটাৰ মানে ডিষ্টেঞ্চ আছে। আৰু আমি এদিন 14 আগষ্ট মানে SP ছাৰো আহিছিলে। তেতিয়া আমি কৈছিলোঁ ইয়াতে মানে দিনত এনে মানে চেকপোষ্ট নিচিনা কোনো গাড়ী যায় কোনো গাড়ী আহে মানে এইটো বৰ্ডাৰ আছে। এইটো ডিউটি দিব লাগে বুলি কৈছিলোঁ। সেইটো ডিউটি দিয়া হ'লেচোন এই ইমান 200 মিটাৰ ওচৰত কেম্পতে মানে এনেকুৱা বটলাইনেৰে মানে গাড়ী জ্বলাই দিছে। এইটোতো পাব্লিকৰ মানে বৰ্ডাৰৰ মানে এইটো চব প্ৰটেকশ্যন কাৰণে ইহঁতে ৰয়। এতিয়া ইহঁতৰ নিজৰে প্ৰটেকশ্যন কৰিবলৈ পৰা নাই। এইটো দুখৰ কথা।
এইটো কোনে লগাইছে কি লগাইছে এইটোতো মানে আমি ক'ব নোৱাৰিম, এইটো তদন্ত কৰিলেহে গম পাব। এনেকুৱা সন্দেহ কৰা হৈছে। সন্দেহ কৰা এইটো এতিয়া কাক মানে কৰিছে কি কৰিছে এইটোতো আমি ক'ব নোৱাৰোঁ। যদি আৰক্ষীৰ গাড়ীতে এনেদৰে অগ্নি সংযোগ কৰে, গতিকে সাধাৰণ মানুহৰতো আৰু বেছি। সাধাৰণ মানুহটো এনেকৈ মানে ৰিজাল্টটো দেখা পাইছে না। এতিয়া আমাৰ মানে বৰ্ডাৰতে আছে, এইটো লাম্পি এৰিয়াটো মানে আগত পৰা কৈ আছোঁ, মানে কি গাড়ী যায় কি হয়, মানে ইয়াত চেকপোষ্ট কৰাটো মানে বহুত জৰুৰী আছে। আমি বাৰে বাৰে এনেকৈ সমস্যাটো বিভিন্ন আছে সমস্যা। এতিয়া মানে যেনেকৈ সিহঁতে আহে, যেতিয়া ইয়াত সোমায় এনেই একো নাই, গাড়ী ক'ত পৰা আহিছে কি কৰি আহিছে মানে এইটো এণ্ট্ৰি কৰিলে কি হৈ যায়, তো ইহঁতে ভাবিব কি মানে অসম সোমাই আছে। আৰু আমাৰ এই অসম পৰা মানুহ যায় মেঘালয়, তাতে সুধিব লাগে ক'ত যায় কি হয়। এইটো যেতিয়া এণ্ট্ৰি হৈ যায় তেনেকৈ কৰি কৰি মানে কোনে আহিছে কোনে গ'ল, সেইটো বৰ্ডাৰ এৰিয়া বোলে কোনো গাড়ী আহিছে কোনো গাড়ী গ'ল, এনেকৈ কিমান ঘটনা হয় ইয়াতে। গাঁৱৰ মানে ইমান প্ৰব্লেম হয়, গৰু লৈ যায় ছাগলী লৈ যায় মানুহ উঠাই লৈ যায়। আমাৰ এই চৰকাৰী VDP এই শম্ভু চেত্ৰীক আগত 3 বছৰ আগত কিডনেপ কৰি কিনে লৈ গৈছে। বৰ্ডাৰতে যেতিয়া মানে চেকপোষ্টে নাই, যেতিয়া এইটো ইয়াত পৰা 200 মিটাৰ আছে ৰাস্তাৰ পৰা ওচৰতে, তো ইহঁতে মানে প্ৰটেকশ্যন কৰিবলৈ পৰা নাই। যেতিয়া এইটো কাক কি ক'ম, সেইটো কাৰণে মই চৰকাৰকে সেইটো দাবী কৰিছোঁ। মানে কি ডিউটি আছে আমাৰ 30 জন আছে ইয়াতে জোৱান, 30 জন জোৱান আছে, তো নিজেই মানে অলপ মানে ডিউটিটো মানে পেট্ৰলিং বুলি কয়, সেইবিলাক এনে ডিউটি কৰিলে মানে এনেকুৱা মানে গম নাপায়। এতিয়া পুলিচবিলাকে গম নাপায়, যেতিয়া আমি পাব্লিক কেনেকৈ ক'ম। গাড়ীখন কি গাড়ী আছিলে? কি গাড়ী হয়? কেটেন গাড়ী। কেটেন, এইটো কেটেন গাড়ী আছে, বটলেণ্ডৰে আছিলে। তাতে মানে এইটো ৰাস্তা আপুনিবিলাক দেখাব পাৰে, তাত মানে কেম্প লগে যাব নোৱাৰে, এইটো কাৰণে ইয়াতে থৈছে। আগতে I10 আছে, তো সেইটো বুলি মানে আমি নিজে সীমাটো মানে নিজে আমি অলপ প্ৰটেকশ্যন দিব লাগে, হয়নে?